যোৱা পৰহি নিশামণি হালৈ যি এক মৰ্মান্তিক দুৰ্ঘটনাত পতিত হৈ এগৰাকী অসমৰ প্ৰতিভা সম্পন্ন শিল্পী নাগা নামৰ পাঠিকা আৰু এগৰাকী বিহুৱতী নিশামণি হালৈৰ মৃত্যু ঘটিল। আৰু এই মৃত্যু কেৱল মাত্ৰ নাওকাটা আৰু নিজাৰ গাঁওবাসীয়ে হেৰুওৱা নাই, আমাৰ বৃহত্তৰ গোৰেশ্বৰ অঞ্চলবাসীয়ে এটা প্ৰতিভাক আমি হেৰুৱাবলৈ লগা হ'ল। তাৰ বাবে গোটেই গোৰেশ্বৰবাসীয়ে শোকত ভাগি পৰিছে। আৰু আজি আমি গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সভাপতি সম্পাদক তথা বিষয়ববীয়াসকলে গোৰেশ্বৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ প্ৰাংগণত আমাৰ গোৰেশ্বৰৰ সুসন্তান নিশামণি হালৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গ ঈশ্বৰে শক্তি দিয়ক। আগন্তুক দিনত আমিও গোৰেশ্বৰবাসী ৰাইজেও নিশামণি হালৈক যাতে জীয়াই ৰাখিব পাৰোঁ আৰু নিশামণি হালৈৰ এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু অসমৰ কোনো শিল্পীৰ লগতে নহয়, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।